Good evening, students. Laksha Computer Training Instituteৰ ফালৰ পৰা মই জ্ঞানদীপ ছাৰ আৰু এতিয়া মই তোমালোকক HTML ৰ এটা বেসিক আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট মই শিকাব গৈ আছো। আজি মই তোমালোকক শিকাম CSS কাস্কেডিং ষ্টাইল শীট। তো মই প্ৰথমত অলপ থিওৰি তোমালোকক দেখাই দিও। থিওৰি দেখুৱাৰ পিছত থিওৰি বুজোৱাৰ পিছত তাৰ পিছত আমি ডাইৰেক্টলি প্ৰেক্টিকেল কৰিম, ঠিক আছে? তো প্ৰেক্টিকেল কেনেকৈ কৰা হয় আৰু CSS অলৰেডি আমি কৰিছো, কাস্কেডিং ষ্টাইল শীট আমি কৰিছো, কিন্তু ইয়াৰ ভাগ আছে দুটা তিনটা সৰি টোটাল তিনটা ভাগ আছে। এই তিনটা ভাগ আমাৰ বুজাৰ খুবই দৰকাৰ, ঠিক আছে? তো বলা মই প্ৰথমত থিওৰি পাৰ্টটো তোমালোকক বুজাই দিও। কাস্কেডিং CSS মানে হল stands for cascading style sheet. CSS save a lot of work. It can control the layout of multiple web page all at once, ঠিক আছে? তো ইয়াত তুমি বুজি পাইছা, এটো আমাৰ কাম বহুত ইজি কৰি দিয়ে, বহুত আমাৰ কাম সেভ কৰে, তাৰ কাৰণে আমি CSS ইউজ কৰো। What is CSS? Cascading style sheet is used to format the layout of a web page. তুমি যেতিয়া web page বনাবা তেতিয়া তুমি cascading style sheet ইউজ কৰিবা, মানে CSS ইউজ কৰিবা। You can control the color. তুমি কালাৰৰ কন্ট্ৰোল কৰিব পাৰিবা, ফন্ট সাইজ টেক্সটৰ, ঠিক আছে? স্পেসিং বিটুইন এলিমেন্টস, how elements are positioned and laid out, what background image or background color are to be used, different display for different devices and screen size and much more. বহুত কিবা কিবি CSS ত থাকে, কিন্তু আমি সিম্পল আৰু বেসিক টু শিকিম। কেলে কি তোমালোকে ফার্স্ট বেসিক টু এবাৰ শিকাৰ পিছত তোমালোকে লাহে লাহে তোমালোকে মানে যোনটো আপগ্ৰেড ইয়া ক'ব পাৰা এডভান্স লেভেলৰো তোমালোকে লাহে লাহে কৰিব পাৰিবা, কিন্তু আমাৰ বেসিকটো তো শিকিব লাগিব। আৰু অলৰেডি মই বেসিকটো তোমালোকক শিকাইছো। যেতিয়া মই HTML কৰি আছিলো তেতিয়া মই ইনলাইন ষ্টাইল শীট, ঠিক আছে, ইয়া তুমি ক'ব পাৰা ইন্টাৰনেল ষ্টাইল শীট মই দেখাইছো, হেতু মই আজি আকৌ ভালকে দেখাই দিম। তো তলত তুমি চাব পাৰা তিনটা আমাৰ পাৰ্ট আছে, 3 ways আছে। ইনলাইন ষ্টাইল শীট হৈ গল বাই ইউজিং style attribute inside HTML element. HTML elements মানে ট্যাগ বিলাক যে থাকে তাতে আমি ইউজ কৰিব পাৰো ইনলাইন ষ্টাইল শীট। আৰু ইন্টাৰনেল ষ্টাইল শীটটো কি, হেতু সেপাৰেটলি হেডত আমি ইউজ কৰিম ওপৰত, হেতুও মই দেখাইছো তোমালোকক, দেখাই দিম আকৌ। আৰু এক্সটাৰ্নেলটো মই দেখুৱা নাই, হেতু মই আজি আৰু ভালকে তোমালোকক দেখাম। এটো এটা সেপাৰেট ফাইল হ'ব যাৰ লগত আমাৰ HTML ফাইলৰ কানেকশন হ'ব, লিংক হ'ব। তো বলা এই কেটা বস্তু আমি নোটপ্যাড প্লাস প্লাসত তোমালোকক দেখাব গৈ আছো, ঠিক আছে? তো বলা আমি এতিয়া নোটপ্যাড প্লাস প্লাস ওপেন কৰো। তো ইয়াত চাব পাৰা আমি নোটপ্যাড প্লাস প্লাস ওপেন কৰা হল, আৰু ইয়াত মই ফাইলৰ নামও লিখি দিছো inline.html, ইয়াত চাব পাৰা। আৰু এটো আমাৰ ডেস্কটপত সেভ কৰা আছে, ঠিক আছে? তো এতিয়া আমি আৰম্ভ কৰো আমাৰ প্ৰেক্টিকেল ক্লাছটো। তো বহুত সিম্পল ভাবে মই বুজাম, তেতিয়া হলে তোমালোকে খুব ধুনিয়াকে বুজিও পাবা আৰু শিকিবও পাৰিবা। তো ইয়াত মই লিখিম HTML লিখিলো। HTML লিখাৰ পিছত ইয়াত মই লিখি দিম হেড লিখিলো। হেড লিখাৰ পিছত ইয়াত TITLE টাইটেল স্পেলিংটো প্ৰপাৰ লিখিবা, আৰু ইয়াত লিখি দিবা ইনলাইন ষ্টাইল শীট। তো ইনলাইন ষ্টাইল শীট লিখাৰ পিছত এটো ক্লোজ কৰি দিয়া, টাইটেলটো ক্লোজ কৰি দিও, TITLE টাইটেল আমি ক্লোজ কৰি দিলো। টাইটেল ক্লোজ কৰাৰ পিছত ইয়াত হেড ক্লোজ কৰি দিয়া, ঠিক আছে? হেড ক্লোজ কৰা দিয়াৰ পিছত তুমি ইয়াত বডি লিখা। বডিৰ ভিতৰত যদি তুমি লিখা, মানি লোৱা এতিয়া আমি ইনলাইন ষ্টাইল শীট ইউজ কৰিছো। ইনলাইন ষ্টাইল শীট মানে তোমালোকে ইনলাইন কলে তোমালোকে বুজিব লাগিব যে আমি এতিয়া যোনটো আমাৰ বডি ট্যাগ আছে, ইয়া যে কোনো ট্যাগ, তাত যেতিয়া আমি কোনো ধৰণৰ ষ্টাইল এপ্লাই কৰিম হেতুকে ইনলাইন ষ্টাইল শীট কোৱা হয়, কেলে কি এটো লাইনৰ লগত আমি এপ্লাই কৰি আছো, হয়নে? তো যোনটো লাইন আমি লিখি আছো তাতে এপ্লাই কৰি আছো। তো BG কালাৰ ইয়াত লিখি দিয়া তুমি স্কাই ব্লু। তো তুমি স্কাই ব্লু লিখি দিলা। স্কাই ব্লু লিখাৰ পিছত এটো ক্লোজ কৰিলা, দেন তুমি ইয়াত বডি ক্লোজ কৰি দিয়া, ঠিক আছে? তো ইয়াত আমি বডি ক্লোজ কৰিলো, ইয়াত HTML ক্লোজ কৰিলো। তো এটো এটাই ইনলাইন। আৰু কেটামান কৰি চাও, আমি ইয়াত P লিখি দিছো। P মানে প্যাৰাগ্ৰাফ। প্যাৰাগ্ৰাফ লিখাৰ পিছত ইয়াত লিখি দিয়ে যে কোনো বস্তু লিখিব পাৰা, মানি লও মই লিখি দিলো লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট
বঙাইগাঁও তো মই বঙাইগাঁও আসাম লিখি দিলোঁ ঠিক আছে তো এইটো আমাৰ হৈ গ'ল আৰু ইয়াৰ পিছত এইটো তুমি এনে ব্ৰেকেট দি দিলা ইয়াত ব্ৰেকেট দিব পাৰা এইটো কোনো হেৰি নহয় জাষ্ট এনে ব্ৰেকেট দি দিলা ব্ৰেকেট এতিয়া নিদিওঁ ব্ৰেকেট দিলে মেবি কি দেখায় এৰৰ এতিয়া আমি এৰৰ নালাগে আমাৰ আমি যিমান সোনকালে কৰিব পাৰোঁ সেইটোৱে ভাল চ' ইয়াত আমি কি কৰিলোঁ এইটো ক্লোজ কৰি দিলোঁ ঠিক আছে তো ইয়াত পেৰাগ্ৰাফ এটা লিখিলোঁ পেৰাগ্ৰাফত লিখিছোঁ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট বঙাইগাঁও আসাম এতিয়া আমি কি কৰিম ইয়াত যাম আৰু ইয়াত যোৱাৰ পিছত প্ৰথমত মই নৰ্মেলি এইটো ছেভ কৰি দিওঁ ছেভ কৰিলোঁ ছেভ কৰাৰ পিছত আমি কি কৰিম ছেভ কৰিলোঁ এতিয়া ৰাইট ক্লিক কৰোঁ দেন অ'পেন কৰোঁ তো ইয়াত তুমি চাব পাৰা এইটো স্কাই কালাৰ দেখাই আছে বিজি কালাৰ আমি ইয়াত লৈছিলোঁ যোনটো কালাৰ লোৱা হৈছিল মই এইটো মিনিমাইজ কৰি দেখাওঁ তো আমাৰ ইয়াত কি লোৱা আছিল বিজি কালাৰ স্কাই ব্লু আহিলে আৰু আমাৰ পেৰাগ্ৰাফ আহিলে এতিয়া পেৰাগ্ৰাফত লিখা আছে লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট বঙাইগাঁও তো এইটো আমি সাইজটো ডাঙৰ কৰিম আৰু ইয়াৰ কালাৰটো চেঞ্জ কৰিম তো সেইটো আমি কেনেকৈ কৰিম জাষ্ট ইয়াত লিখিবা তো ইয়াত আমি কি কৰিম এই পেৰাগ্ৰাফত লিখিম STYL ষ্টাইল আৰু ইয়াত লিখিব লাগিব ষ্টাইলৰ ভিতৰত আমি লিখি দিম কালাৰ ইয়াত কলন দিবা আকৌ ৰেড দি দিবা ৰেড দি দিলা ৰেড দিয়াৰ পিছত ইয়াত ভিতৰত আৰু যদি কিবা ষ্টাইল এপ্লাই কৰিব বিচাৰিছা মানি লোৱা ফন্ট ফ্যামিলি ঠিক আছে তো ফন্ট ফ্যামিলি ইয়াত কলন দিলা আৰু তুমি কি কৰিবা এইটো মিনিমাইজ কৰি কিনে তুমি ইয়াত ওয়াৰ্ডত যাবা ওয়াৰ্ড ওপেন কৰিবা ওয়াৰ্ডৰ পৰা যে কোনো এটা হ্যান্ডৰাইটিং লৈ লোৱা ইয়াত আমি ওপেন কৰি লওঁ আৰু ইয়াৰ পৰা আমি হ্যান্ডৰাইটিং এটা লৈ লওঁ এইটো মই আগতো দেখাইছোঁ যেনেকৈ ইয়াত বিভিন্ন হ্যান্ডৰাইটিং আছে তো মানি লোৱা এইটোৱে লৈ ললোঁ কমিক সেন্স এইটো এনেকৈ ল'বা ৰাইট ক্লিক কপি কৰি ল'বা কপি কৰাৰ পিছত তুমি সিম্পলি ইয়াত পেষ্ট কৰি দিবা তো ইয়াত আমি পেষ্ট কৰি দিলোঁ ঠিক আছে ইয়াত আমি এটা সেমিকলন দি দিলোঁ আগেন আৰু কিবা যদি সাইজ যেনেকৈ ফন্ট সাইজ তো ফন্ট সাইজ আছে ফন্ট সাইজ লৈ লোৱা ফন্ট সাইজ দিলা কলন দিলা মানি লোৱা তুমি কিমান 40 পিক্স দি দিলা আৰু সেমিকলন দিলা এতিয়া তুমি এইটো সেভ কৰিবা সেভ কৰাৰ পিছত মিনিমাইজ কৰা আৰু এইটো ক্লোজ কৰি দিয়া আৰু ৰিফ্ৰেছ কৰা তো তুমি চাব পাৰা হ্যান্ডৰাইটিং চেঞ্জ হ'ল সাইজ ডাঙৰ হ'ল হয়নে হ্যান্ডৰাইটিং চেঞ্জ হৈ গ'ল সাইজো ডাঙৰ হ'ল আৰু কালাৰো চেঞ্জ হৈ গ'ল তো তেনেকৈ আমি ইনলাইন ষ্টাইল শ্বীট কৰিব পাৰোঁ তো এইটো কোৱা হয় ইনলাইন ষ্টাইল শ্বীট মানে হ'ল এটা লাইনতে আমি গোটেই বস্তুবিলাক একেবাৰে লিখি দিছোঁ এতিয়া আমি কৰিম ইণ্টাৰনেল ষ্টাইল শ্বীট কি কৰিম ইণ্টাৰনেল ষ্টাইল শ্বীট ঠিক আছে তো ইণ্টাৰনেল ষ্টাইল শ্বীট মই ইয়াত লিখি দিওঁ টাইটেলত ইণ্টাৰনেল ষ্টাইল শ্বীট তো ইণ্টাৰনেল ষ্টাইল শ্বীট কেনেকৈ হয় তো প্ৰথমত আমি এই গোটেইবিলাক ইয়াৰ পৰা ডিলিট কৰি দিওঁ এই গোটেইবিলাক আমি ইয়াৰ পৰা ডিলিট কৰি দিলোঁ ডিলিট কৰাৰ পিছত টাইটেলৰ তলতে এইটো হেডাৰৰ ভিতৰত হ'ব কিন্তু ঠিক আছে ইয়াত তোমালোকে লিখিবা ষ্টাইল এইটো কোৱা হয় ইণ্টাৰনেল ষ্টাইল শ্বীট মানে আমি সেপাৰেটলি এটা ফাইলৰ ভিতৰতে ষ্টাইলটো এপ্লাই কৰি আছোঁ আৰু সেপাৰেটলি কৰি আছোঁ মানে ওপৰত কৰি আছোঁ ইয়াত আমি একো ডিস্টাৰ্ব নকৰোঁ এইটো লাইনক আমি কোনো ধৰণৰ ডিস্টাৰ্ব নকৰোঁ পেৰাগ্ৰাফত তো এই পেৰাগ্ৰাফটো আমি ইয়াত পি লিখি দিম পি লিখাৰ পিছত ইয়াত এনেকৈ দিবা কাৰ্লি ব্ৰেচেছ তাৰপিছত তুমি সিম্পলি যোনটো বস্তু আমি ইয়াত কৰিছিলোঁ অলপ আগত ইনলাইন ষ্টাইল শ্বীটত সেই বস্তুটোৱে মই ইয়াত এপ্লাই কৰি দিম তো ইয়াত মই লিখিম কালাৰ লিখাৰ পিছত ইয়াত মই ৰেড দিব পাৰোঁ ইয়া মই দিব পাৰোঁ ব্লু দিব পাৰোঁ ইয়া মই বেলেগ কালাৰ দিব পাৰোঁ মানি লোৱা মই দি দিলোঁ য়েল্লো তো মই য়েল্লো দি দিলোঁ ঠিক আছে তাৰপিছত মই লিখিম ফন্ট ফ্যামিলি কলন আৰু ইয়াত মই দি দিলোঁ সেই ষ্টাইলটো ফন্ট ফ্যামিলি দিলোঁ দেন ফন্ট সাইজ তো ফন্ট সাইজ তুমি এজ ইউ উইশ কোনটো দিব বিচাৰিছা তুমি দি দিয়া 30 দি দিলা এবাৰ ফন্ট সাইজ 30 পিক্সেল ঠিক আছে ইয়াত আৰু বিভিন্ন ধৰণৰ বস্তু তুমি এপ্লাই কৰিব পাৰা মই এইটো দেখাও প্ৰথমত আচ্ছা ইয়াৰ ওপৰতে মই কি কৰোঁ H1 লিখি দিলোঁ H1 লিখাৰ পিছত ইয়াত মই লিখি দিওঁ ইণ্টাৰনেল ষ্টাইল শ্বীট এইটো লিখিলোঁ হেড H1 বন্ধ কৰি দিলোঁ H1 মই বন্ধ কৰি দিলোঁ আৰু H1 যে মই লিখিছোঁ এইটো মই H1 ইয়াত লিখিম H1 লিখাৰ পিছত ইয়াৰ ভিতৰত মই যি বস্তু চেঞ্জ কৰিব বিচাৰিছোঁ সেইটো কৰিব পাৰিম এতিয়া মানি লোৱা ইয়াৰ কালাৰ চেঞ্জ কৰিবা
তো কালার তুমি জানা সো সিম্পলি কালার লিখা আৰু এটু দি দিলা ব্রাউন ঠিক আছে তো ইয়াত মই ব্রাউন দি দিছো এন্ড সেভ কৰি দিও সেভ হৈ গল সো এতিয়া আমাৰ h1 মানে হল হেডাৰ ইয়াত হেডাৰ আমি ইউজ কৰিছো h1 হেডিং মানে h1 ইয়াত আমি কালাৰ চেঞ্জ কৰিলো ব্রাউন আৰু ওপৰত আমি p ইউজ কৰিছো এই যে প্যাৰাগ্ৰাফৰ কালাৰ yellow হ'ব ফ্যামিলি ফন্ট ফ্যামিলি যোনটো আমাৰ ফন্ট স্টাইল হ'ব হেতু চেঞ্জ হ'ব আৰু ফন্ট সাইজ চেঞ্জ হ'ব সেভ কৰি দিয়া আৰু ৰিফ্ৰেশ কৰা তো তুমি চাব পাৰা এটো ব্রাউন কালাৰত আহি গৈছে হয়নে আৰু এটো আমাৰ আহি গৈছে কি কালাৰত আমাৰ আহি গৈছে yellow কালাৰ ঠিক আছে তো আই থিংক ইমান লগে তো বুজি পাইছা তোমালোকে এতিয়া আমি কি কৰিম আৰু কিবা চেঞ্জেস যদি কৰিব বিচাৰিছা তেতিয়া হলে আমি কি কৰিম আমাৰ যোনটো ফাইল আছে তাতে আমি অলপ চেঞ্জেস কৰিম ইয়াত লিখি দিয়া টেক্সট লিখা টেক্সট এলাইন বুলি আছে এটো টেক্সট এলাইন সিলেক্ট কৰিবা আৰু ইয়াত লিখি দিবা সেন্টাৰ এতিয়া কি হবে আমাৰ যোনটো টেক্সট লিখা আছে ইন্টাৰনেল ষ্টাইল শীট এটো সাইডত লিখা আছে এটো সেন্টাৰত আহি যাব তেনেকে আমি প্যাৰাগ্ৰাফটো আমাৰ প্যাৰাগ্ৰাফটো একদম লেফট সাইডত আছে আমি এটো সেন্টাৰ কৰিব বিচাৰিছো তো আমি টেক্সট এলাইন লিখিলো এলাইন লিখাৰ পিছত ইয়াত লিখি দিম কি লিখিম ইয়াত লিখিম সেন্টাৰ ঠিক আছে সেন্টাৰ লিখি দিলা দ্যাটস ইট এতিয়া সেভ কৰাৰ পিছত এটো মিনিমাইজ কৰা আৰু ৰিফ্ৰেশ কৰা তো তুমি চাব পাৰা এটো ধুনিয়াকে আমাৰ সেন্টাৰত আহি গৈছে তো আই থিংক তোমালোকে ইন্টাৰনেল ষ্টাইল শীট আৰু ইনলাইন ষ্টাইল শীট খুব ধুনিয়াকে বুজি পাইছা এতিয়া আমাৰ আহিব এক্সটাৰ্নেল ষ্টাইল শীট ঠিক আছে তো হেতু এতিয়া আমি এক্সটাৰ্নেল ষ্টাইল শীটটো কৰিম এতিয়া এক্সটাৰ্নেল ষ্টাইল শীট কৰিব কাৰণে আমাৰ কি কৰিব লাগিব প্ৰথমত আমি এটো মিনিমাইজ কৰি লওঁ মিনিমাইজ কৰাৰ পিছত আমি ইয়াত ৰাইট ক্লিক কৰিম ডেস্কটপত আৰু ইয়াত নিউ ফোল্ডাৰ এটা ফোল্ডাৰ আৰু এই ফোল্ডাৰৰ নাম মই লিখি দিলো ওয়েব পেজ ঠিক আছে ওয়েব পেজ লিখি দিলো আৰু এটো আমাৰ হৈ গল ফোল্ডাৰ এই ফোল্ডাৰৰ ভিতৰত ইয়াত তুমি চাব পাৰা ইনলাইন ষ্টাইল শীট আমি বাহিৰত বনাইছো এতিয়া বৰ্তমান আমি এটো ইয়াৰ ভিতৰত সোমাব বিচাৰিছো তো হেতুৰ কাৰণে আমাৰ এটো ডিলিট কৰিব নালাগে ইয়াৰ কাট কপি পেস্ট একো কৰিব নালাগে জাস্ট তুমি এটো ৰাইট ক্লিক কৰি এটো ওপেন কৰি লবা এডিট উইথ নোটপ্যাড যত তুমি কৰি আছিলা তো আমাৰ এটো আহি গল আৰু এটো আমি সেভ কৰি দিম ফাইলত যাম ফাইলত যোৱাৰ পিছত সেভ এজ কৰিবা अगेन সেভ এজ কৰিবা আৰু এবাৰ তুমি এটো চাব পাৰা তলত চাবা কোত আছে আমাৰ ওয়েব পেজ বুলি এটো সোৱা ওয়েব পেজ বুলি আমাৰ ফোল্ডাৰ আছে এটো ওপেন কৰিবা আৰু ইয়াত তুমি বেলেগ এটা ফাইলৰ নাম দি কিনে সেভ কৰিব পাৰা তো মই ইয়াত এক্সটাৰ্নেল মই লিখিলো ইয়াত লিখাই আছে হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ আৰু এই ফাইলটো মোৰ কোড সেভ হ'ব ওয়েব পেজৰ ভিতৰত ঠিক আছে তো ওয়েব পেজৰ ভিতৰত এটো সেভ কৰি দিলা সোৱা তোমালোকে কিছুমান বস্তু এডভান্স মই ইয়াত যেনেকে মই দেখালো ফোল্ডাৰ এটা বনালো কোড সেভ কৰিব লাগে এবিলাক অলপ হুনকালে তোমালোকে শিকি লবা কেলে কি এবিলাকত তোমালোকে এক্সপাৰ্ট যদি নোহোৱা তেতিয়ালে তোমালোকে কৰিব নোৱাৰিবা ওকে তো এবিলাক বস্তু তোমালোকে বুজি লবা হুনকালে আদাৰৱাইজ পিছত প্ৰবলেম হ'ব তো মই ধুনিয়াকে এটো সেভ এজ কৰি কিনে বেলেগ এটা নাম দি কিনে সেভ কৰি দিলো ওয়েব পেজৰ ভিতৰত ওয়েব পেজ ফোল্ডাৰ এটা হয় তাৰ ভিতৰত এক্সটাৰ্নেল বুলি এটা আমাৰ কি আছে ডকুমেন্ট আছে ইয়া তুমি ক'ব পাৰা এটা আমাৰ HTML ফাইল আছে সেম HTML ফাইল যোনটো আমাৰ বাহিৰত আছিল হেতু আমি ইয়াৰ ভিতৰত সেভ কৰা হল ওকে তো এতিয়া তুমি চাব পাৰা ইয়াৰ নামটো আমি চেঞ্জ কৰা হল আৰু এটো হল তুমি যেতিয়া ওপেন কৰিবা এটো ইয়াৰ ভিতৰত আছে ডেস্কটপ ওয়েব পেজৰ ভিতৰত আছে এটো কৰাৰ ৰিজন হল মই কৈ আছো এতিয়া আমি কি কৰিম ইয়াত যোনবিলাক আমাৰ কোডিংছ আছে আমি এই কোডিংছ বিলাক ইয়াৰ পা তুমি কাট কপি পেস্ট কৰিব পাৰা তো আমি এটা কাম কৰো ফাইল নিউ কৰো আৰু এই নিউ ফাইলত আমি এই গুটেই বস্তুটো এনেকে সিলেক্ট কৰি কাট কৰি লম মই কোডিংটো আৰু নিলিখো জাস্ট কাট কৰিলো আৰু এটা নতুন ফাইলৰ ভিতৰত জাস্ট পেস্ট কৰি দিলো ইয়াত মই সিম্পল একদম সিম্পলি জি বস্তুটো মই ইয়াত লিখিছিলো হেতুৱে মই ইয়াৰ ভিতৰত সেভ কৰি দিলো ইয়াত ষ্টাইল শীট আছে আৰু লাষ্টত ষ্টাইল শীট স্ল্যাশ দি কিনে ক্লোজ কৰা হল তো ইয়াত আমাৰ এটো আনা হল আনাৰ পিছত আৰু যেনেকে এটো বিজি কালাৰ বডি কালাৰ এটো মই ইয়াৰ পা গুছাই দিও এটো মই ইয়াৰ পা ডিলিট কৰি দিলো ঠিক আছে তো ইয়াত আমাৰ কোনো ধৰণৰ ষ্টাইল আমি এপ্লাই কৰা নাই এটো হল আমাৰ এক্সটাৰ্নেল ষ্টাইল শীট আমি বেলেগকে বনালো আৰু ওপৰতে মই ব্যাকগ্ৰাউন্ড কালাৰ
আচ্ছা এইটো এবাৰ মই সেভ কৰি দিও সেভ কৰিব লাগিব আৰু সেভ এজ কোড কৰিবা ওয়েব পেজৰ ভিতৰত কৰিবা ঠিক আছে আৰু ইয়াৰ নাম লিখি দিলো স্টাইল ইয়াৰ নাম কি লিখিলো স্টাইল ডট css এটো দিবা এটো যদি তুমি নিদিয়া তেতিয়া হলে তোমাৰ ফাইলটো সেভ নহব প্ৰপাৰলি সেভ নহব কাম নকৰিব আৰু ইয়াত তুমি চাব পাৰা css আছে নে নাই ইয়াত তুমি চাব পাৰা কাস্কেডিং ওপৰতে হ'ব লাগে কাস্কেডিং এটো চোৱা কাস্কেডিং স্টাইল শীট ফাইল এটো ক্লিক কৰিলে হ'ব আৰু সেভ কৰি দিয়া তো এটো আমাৰ সেভ হৈ গল সেভ হোৱাৰ পিছত এতিয়া আমি কি কৰিম ইয়াত লিখিম ব্যাকগ্ৰাউণ্ড এইবিলাক তো আমাৰ অলৰেডি কৰাই আছে এইবিলাক আৰু চেঞ্জেস নকৰো তো ইয়াত আমি লিখিম লিংক লিখাৰ পিছত rel লিখিবা আৰু ইয়াত লিখি দিবা styl style sheet লিখিবা style sheet লিখাৰ পিছত তাৰ পিছত তোমালোকে href লিখিবা হাইপাৰ ৰেফাৰেন্স আৰু ইয়াত দি দিবা তোমাৰ ফাইলৰ নাম ইয়াত কি লিখা আছে styl style.css আৰু ইয়াত আমি আৰু একো চেঞ্জেস কৰিব নালাগে আৰু এটো সেম ফোল্ডাৰৰ ভিতৰত আছে বুলি আমি ইয়াত কোনো ধৰণৰ স্ল্যাশ या ডেস্কটপ या কোনো এইবিলাক বস্তু ইয়াত লিখিব নালাগে কেলে কি এটো কারেন্ট পাথ এটোৱে মানে আমাৰ দুটা বস্তু এটা জায়গাতে আছে মানে আমাৰ মেইন ফাইলটো আৰু css style sheet এটা ফাইলতে আছে তাৰ কাৰণে আমি একো চেঞ্জেস কৰিব নালাগে জাস্ট সেভ কৰি দিয়া সেভ কৰাৰ পিছত ইয়াত আমি সিম্পল ব্যাকগ্ৰাউণ্ড কালাৰটো অলপ চেঞ্জ কৰিম ইয়াত ব্ল্যাক লিখা আছে এটো মানি ল মই দি দিলো বেলেগ এটা তোমাৰ তো ইয়াত মই পার্পল কালার দিছো বডি কালার ঠিক আছে এটো সেভ কৰিলো আৰু ইয়াত এটো সেভ হৈ গল এক্সটাৰ্নেলত তো কোনো চেঞ্জেস কৰিব নালাগা লেটস সি কি হয় তো ইয়াত চাব পাৰা পার্পল কালার আহিছে সো আমি বেলেগ যদি কালার দিব বিচাৰো এতিয়া মানি লোৱা মই দি দিলো ইয়াত পাউডাৰ একেলগে হ'ব তাৰ পিছত হ'ব পাৰে তো ইয়াত চাব পাৰা পাউডাৰ ব্লু কালাৰ আহি গৈছে ঠিক আছে তো আই থিংক তোমালোকে ইমানলৈকে বুজি পাইছা ইনলাইন স্টাইল শীট ইন্টাৰনেল স্টাইল শীট আৰু এক্সটাৰ্নেল স্টাইল শীট আশা কৰো তোমালোকে আমাৰ ভিডিও বিলাক ভাল পাই আছা HTML ৰ এই কনসেপ্টটো শিকা আৰু আগবাঢ়া আৰু ধুনিয়াকে ওয়েবসাইট বনাব চেষ্টা কৰা কেলে কি তোমালোকে এটলিষ্ট অলপ হলো HTML কোডিং আজিকালিৰ যোনটো মানে আজিকালিৰ জেনাৰেশনত কি HTML ইমান নালাগে অলৰেডি বিল্ট ইন প্লাগইনস আহি গৈছে তুমি হোস্টিংৰ মাধ্যমে ওয়েবসাইট বনাব পাৰিবা কিন্তু অলপ সলপ কোডিংৰ দৰকাৰ পৰিব পাৰে তাৰ কাৰণে বেসিক HTML টো শিকিবা থ্যাংক ইউ বাই বাই টেক কেয়াৰ